আপুনি যেতিয়া যোৱাবাৰ হাইলাকান্দি আহিছিল তেতিয়া এটা ঘোষণা দিছিল যে প্ৰত্যন্ত অঞ্চলত যিবোৰ বিদ্যালয় আছে তাতে শিক্ষক যোৱাটো আপোনালোকে কম্পালচাৰি কৰিব, কিন্তু এনেকুৱা কোনো অৰ্ডাৰ নোলালে। নহয়, এইটো যোৱা নাই, কাৰণ আমাৰ হাতত শিক্ষকৰ সংখ্যাও কিছু নাটনি আছে। আপোনালোকে জানে এটা নিযুক্তি প্ৰক্ৰিয়া চলি আছে 5,500জন। তাৰ পাছত আৰু এটা বিজ্ঞাপন প্ৰকাশ পাইছে। ইয়াৰোপৰি আমাৰ প্ৰায় 9,000 হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাও অনুষ্ঠিত হৈ গৈছে। এই নিযুক্তিখিনি হোৱাৰ পাছত যথেষ্ট সমস্যাৰ সমাধান হ'ব। ইতিমধ্যে আমি ৰেচনেলাইজেশ্যনটোৰ মাজত আমি অলপ কেন্দ্ৰীকৰণ কৰিছিলোঁ। এতিয়া পুনৰ বিকেন্দ্ৰীকৰণ কৰি জিলাসমূহক কৰ্তৃত্ব দিয়া হৈছে। গতিকে জিলা শিক্ষা বিষয়া আৰু DC তেওঁলোকে ৰেচনেলাইজেশ্যনটো সম্পূৰ্ণ কৰিব। কোন অনিয়মিত শিক্ষকৰ কথা কৈছে মই ধৰিব পৰা নাই।